বিজেপি চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে আজি নগৰবেৰাত প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক কৃষক শতাধিক কংগ্ৰেছ কৰ্মীয়ে। চমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত নগৰবেৰা ইন্দিৰা ভৱন চৌহদত শতাধিক কংগ্ৰেছ কৰ্মীয়ে নাঙল জখলা ট্ৰেক্টৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। বনিয়া গোষ্ঠীক সন্তুষ্ট কৰিবৰ বাবে বিজেপি চৰকাৰে কৃষকৰ অধিকাৰ খৰ্ব কৰাৰ লগতে কৃষকৰ উৎপাদিত সামগ্ৰীৰ MSP নোহোৱা কৰি কৃষকসকলক নিষেধ কৰিব বিচাৰিছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে। আপোনালোকে চাওক, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৃষকসকলে আত্মহত্যা কৰি আছে। ঠিক সেই সময়ত সেই মানুহবিলাকক সুৰক্ষা নিদি সিহঁতৰ স্বাৰ্থত কাম নকৰি এই বিজেপি চৰকাৰখনে জনবিৰোধী চৰকাৰখনে যি কলা আইন জাপি দিলে, যাৰ বিনিময়ত ভাৰতবৰ্ষৰ কৃষকসকলে মিনিমাম ছাপৰ্ট প্ৰাইচ যিটো MSPৰ পৰা বঞ্চিত হ'ব। বৃহৎ বনিয়া গোষ্ঠীক এই সম্পদখিনি আমাৰ কৃষিখিনি এৰি দিয়া হ'ব, যাৰ ফলত কৃষকসকলে বনিয়া গোষ্ঠীক কৰ কাটাল দি আত্মহত্যা কৰিব লগা হ'ব। তেওঁলোকৰ উপাৰ্জনৰ মিনিমাম ছাপৰ্ট প্ৰাইচখিনি নাপাব। আৰু এই কাৰণে ভাৰতবৰ্ষত যিমান কৃষক আছে আজি জাগি উঠিছে, এই কলা আইন বাতিল কৰিব লাগিব। আৰু বাতিল নকৰিলে গভৰ্ণমেণ্টে যিমান মানুহ মৰিব তাৰ খৰচ গভৰ্ণমেণ্টে বেৰ কৰিব লাগিব। আমি কংগ্ৰেছ দলেও দাবী জনাইছোঁ, আমি কৃষকৰ সপন্থী চৰকাৰ, আমি কৃষকৰ বিপন্থীত কোনো কাম হ'বলৈ নিদিওঁ। আমাৰ কংগ্ৰেছৰ গাত এক বিন্দু তাচ থকালৈকে আমি এই আইন বাহাল ৰাখিব নিদিওঁ, বাতিল কৰিবলৈ আমি আহ্বান জনাইছোঁ। নহ'লে আমি গোটেই ভাৰতবৰ্ষ জুৰি কংগ্ৰেছৰ নেতৃত্বত গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিব আৰু এই আন্দোলনৰ মাচুল গভৰ্ণমেণ্টে দিব লাগিব। আপোনালোকে নিশ্চয় গম পাইছে যে গোটেই ভাৰতবৰ্ষত বৰ্তমান ভাৰত চৰকাৰে যি কৃষক বিৰোধী আইন আনিছে, তাৰ পাঞ্জাৱ হাৰিয়ানা আদি বহুত দেশ তেওঁলোকে নিজৰ মন্ত্ৰিত্ব পদ এৰি দিছে। সেই কথা আপোনালোকে নিশ্চয় গম পাইছে। আজি APCC নিৰ্দেশত সৰ্বভাৰতজোৰা যি আন্দোলন আছিলে কৃষক বিৰোধী আইনৰ ওপৰত প্ৰতিবাদী ধৰ্ণা, এই ধৰ্ণা আমাৰ জিলা কংগ্ৰেছৰ পৰা আমাৰ চমৰীয়া ব্লকক নিৰ্দেশ দিয়া হৈছিল। আজি সেই নিৰ্দেশ মতে আজি চমৰীয়া ব্লকৰ হেডকোৱাৰ্টাৰত আজি আমাৰ বিভিন্ন পৰ্যায়ৰ দলীয় কৰ্মীসকল আহি কৃষক বিৰোধী যি আইন, এই আইন বাতিলৰ প্ৰতিবাদত আজি প্ৰতিবাদ কৰা হৈছে। এতিয়া আপোনালোকে নিশ্চয় জানে, ভাৰতবৰ্ষৰ যি চৰকাৰ, সেই চৰকাৰ কৃষকৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে, ভাৰতবৰ্ষত গণতন্ত্ৰক তেওঁলোকে একেবাৰে ধ্বংস কৰাৰ যি প্ৰয়াস কৰিছে, তাত আমি কংগ্ৰেছ দলে কোনোপধ্যে মানি নলওঁ। আমাৰ শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম। ভাৰতবৰ্ষৰ জনগণে এই কৃষকৰ ওপৰত যি আইন আনিছে, কলা আইন, এই কলা আইন কোনোদিনে মানি নল'ব। এইটো আমাৰ গোটেই ভাৰতবৰ্ষজোৰা কংগ্ৰেছ নেতৃত্বাধীন আমাৰ যিমান দল সংগঠন আছে সকলোৱে আজি প্ৰতিবাদ কৰি আছে। দক্ষিণ কামৰূপৰ পৰা হাছানুল আহমেদ ৰিপৰ্ট, অসম টুডে।